জাজিৰ পৰা ডিমৌজি সংযোগী পথছোৱা পথৰ দৈৰ্ঘ্য আপোনালোকে যদি চাই পথৰ দৈৰ্ঘ্য 44 কিলোমিটাৰ কিন্তু এই 44 কিলোমিটাৰ পথ নিৰ্মাণ কৰিবলৈ আজি ইতিমধ্যে 10 বছৰতকৈ বেছি সময় লাগিছে কিন্তু এই 10 বছৰ সময়ছোৱাত NSIDCL কৰ্তৃপক্ষৰ প্ৰতিষ্ঠানৰ আণ্ডাৰত এতিয়ালৈকে যিমান সমূহ কোম্পানী আহিলে কোম্পানী যদি সংখ্যা চায় 3-4টামানকৈ কোম্পানী এতিয়া ইয়াৰ পৰা গুচি গ'ল এটা কোম্পানীয়ে যদি কোনোবা আগধন লৈ গুচি গৈছে কোনোবা এটা কোম্পানীয়ে কাম নকৰাকৈ ইয়াৰ পৰা গুচি গৈছে গতিকে এটা কথা স্পষ্ট যে ইয়াত যিসকল বৰমূৰীয়া বিষয়ববীয়া থাকে তেওঁলোকে অকল মোটা অংকৰ ধনৰ বিনিময়ত আচলতে অতি নিম্ন মানদণ্ডৰ কাম কৰিবৰ বাবে ঠিকাদাৰ প্ৰতিষ্ঠানসমূহক তেওঁলোকে সুবিধা কৰি দিছে তেওঁলোকে দিয়া সুবিধা সুৰুঙা গ্ৰহণ কৰি আচলতে প্ৰতিষ্ঠানসমূহে ইয়াত তেওঁলোকে নিম্ন মানদণ্ডৰ কাম কৰিছে কোনো কামৰ গুণগত মান নাই গতিকে এনেধৰণৰ গোটেই যদি কাম কৰে পথৰ কাম আৰু অনাগত 5-10 বছৰটো যে সম্পূৰ্ণ হ'ব এইটো নুই ক'ব নোৱাৰি আৰু সমান্তৰালকৈ যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল ইয়াৰ কাৰণে মূল জগৰি আছে NSIDCL কৰ্তৃপক্ষ আমি টাইম স্বতন্ত্ৰই স্পষ্ট ভাষাৰে কৈছোঁ যে যোৱাকালি ঘটনা সংঘটিত হোৱা মূলতে NSIDCL কৰ্তৃপক্ষ তেওঁলোকৰ কোনো ধৰণৰ পথৰ আন্তঃগাঁথনি নাই কোনো ধৰণৰ পথৰ আন্তঃগাঁথনিৰ লগত জড়িত যিসমূহ তেওঁলোকে পথৰ ফলক থাকিব লাগে নিৰ্দেশনা সূচক ফলক থাকিব ৰেডিয়ামযুক্ত ফলক থাকিব লাগে কোনো ধৰণৰ নাই পথৰ কাষত দ গাঁত কোনো ধৰণৰ প্ৰট'কল নাই পথৰ কোনোবা মাজতে আপোনাৰ শিল থাকিব কোনোবা পথৰ দাঁতিত মাটি থাকিব এনেধৰণৰ পথচাৰীসকলক যোৱাত যথেষ্ট মানে অসুবিধাৰ সৃষ্টি হয় যাৰ ফলশ্ৰুতিত আজি ডিব্ৰুগড়ৰ পথচাৰীজনে যোৰহাটত কেনেধৰণৰ ৰাস্তা বনি আছে বা কোনটো ৰাস্তা কেনি যাবলৈ এই জনাত তেওঁলোকৰ অসুবিধা হৈছে যাৰ ফলশ্ৰুতিতে এনেধৰণৰ ঘটনাসমূহ দুৰ্ঘটনাবোৰ সংঘটিত হৈছে আৰু বিশেষকৈ এতিয়া ঘন কুঁৱলী অহা সময় এই সময়ত যদি প্ৰতিষ্ঠানসমূহে কাম নকৰাকৈ এনেধৰণে যদি বহি থাকে তেনেহ'লে আপোনালোকে এটা কথা নিশ্চিতভাৱে থাকক অনাগত খুব কম সময়ৰ দিনত এনেকুৱা কুঁৱলী সময়ছোৱাত আৰু এনেধৰণৰ ঘটনা আমি পুনৰাবৃত্তি ঘটি থাকিব আৰু ইয়াৰ কাৰণে চৰকাৰ বা প্ৰশাসন আৰু বিশেষকৈ NSIDCL কৰ্তৃপক্ষ জগৰীয়া হ'ব আমি চৰকাৰক ইয়াৰ পৰা আমি এক স্পষ্টভাৱে এটা ক'ব বিচাৰিছোঁ চৰকাৰে এই ক্ষেত্ৰত কঠোৰ হওক চৰকাৰে NSIDCL কৰ্তৃপক্ষৰ ওপৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰক এই নেশ্যনেল হাইৱেটো 2014 চনৰ পৰা আপোনাৰ নিৰ্মাণ কৰি আছে 44 কিলোমিটাৰ আজিলৈকে আকৌ পথটো সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে আপোনাৰ 6-7জনমান ঠিকাদাৰ ইয়াৰ পৰা পলালে অসম চৰকাৰ হওক বা জিলা প্ৰশাসনৰ কোনজন প্ৰভু মানে ইয়াত মানে কৃপা আছে আমি তাক নাজানো কিন্তু ইয়াত মানে সন্দেহৰ আৱৰ্তত আছে সৰ্বসাধাৰণ মানুহ এজনে যদি এভাগে যদি আপোনাৰ 5,000 টকা বা 10,000 টকীয়া লোন এটাও যদি লৈ যদি পলাবলগীয়া হয় নহয় তেতিয়াহ'লে আপোনাৰ তাৰ মাটিয়ে বাৰীয়ে চিজ কৰি দিব আকৌ কিন্তু এই 6-7জন মানুহ যে কণ্ট্ৰেক্টৰ যেন কোটি যে ৰাজকোষৰ ধন যে আত্মসাৎ কৰিলে তাক ক'বলগীয়া কোনো মানুহ নাইকিয়া আকৌ দেই আৰু তাৰ কাৰণে মানে জগৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জগৰীয়া হ'ব আৰু 2 নম্বৰ কথা আপোনাৰ এই পথটো যেন বনায় যিটো সময়ত মানে এই ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ কথা কৈ থাকে আপোনাৰ তাৰ এই নেশ্যনেল হাইৱেটো NSIDCL যিটো পথ বনাইছে এইটো এটা বৰ ধুনীয়া নমুনা এটা হৈ আছে আকৌ দেই ইয়াত মানে সঘনাই আপোনাৰ এক্সিডেণ্ট হৈ থাকে কালি আপোনাৰ বালিজানত আপোনাৰ দেৰগাঁও যিটো বালিজানত আপোনাৰ এইটো আপোনাৰ যিটো পথ দুৰ্ঘটনা হ'ল NSIDCL আপোনাৰ যিটো মানে পথ নিৰ্মাণ কৰিছিলে সেই পথটো দুৰৱস্থাৰ কাৰণে এনেকুৱা এটা ঘটনা সংঘটিত হ'ল কিন্তু এই জেগাডোখৰ নাম হৈছে ভটিয়াপাৰ ৰূপৈমুখ বুলি কয় ইয়াত আপোনাৰ 15-20 ফুট দ আপোনাৰ এইটো গাঁত বনাইছে নদীৰ নিচিনাকৈ নিৰ্মাণ কৰিছে মানে আমি এনেকুৱা নদী দেখাই নাই আগতে আপোনাৰ ৰাস্তাটো আপোনাৰ ঠেকাই পেলালে মাটি দুই পিনি আৰু কিনাৰতে আপোনাৰ গাঁত বনাই দিছে তাৰমানে মানুহ আৰু মৰিলেও মৰক তেনেকুৱা কাম কিন্তু দ্বিতীয়বাৰ যদি এনেকুৱা ঘটনা সংঘটিত হ'বলৈ হয় নহয় আমাৰ নিচিনা সৰ্বসাধাৰণ ৰাইজ কিন্তু আমি এনেকুৱাকৈ জংগী আন্দোলন কৰিম আমাক কোনেও আকৌ ধৰি ৰখাব নোৱাৰিব আকৌ আমি জিলা প্ৰশাসনক আমি কিন্তু আমাৰ শিৱসাগৰ জিলা প্ৰশাসনক আমি বিনম্ৰভাৱে ইয়াৰ পৰাই মানে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি কিন্তু বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ চকুমুটা কুলি ভাও নধৰি বেলেগ কামত আপোনাৰ মনোনিৱেশ কৰাতকৈ সৰ্বসাধাৰণৰ ৰাইজৰ যিটো যাতায়াতৰ ব্যৱস্থা এইটো মানে অতি সোনকালে মানে কি এইটো পথটো সোনকালে নিৰ্মাণ কৰিব লাগে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি কৈছোঁ যিটো সময়ত তেওঁ ফটাঢোল কোবাই থাকে যিটো সময়ত আঁচনি প্ৰস্তুত কৰা মানে ভোটৰ মানে কি এইটো লালসাত আঁচনি প্ৰস্তুত কৰে সেইটো সময়ত তেওঁ এই পথটোৰ ওপৰত কিন্তু দৃষ্টি ৰাখিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু কি ক'ম ক'বলৈ লাজ লগা কথা এইখন অসমত যিখন অসমত আপোনালোকে তেওঁলোকে আঁচনি প্ৰস্তুত কৰে যিখন অসমত আপোনাৰ স্বচ্ছ ভাৰত অভিযানৰ কথা ধূলি অকণমানো মানে উৰিব নোৱাৰিব একদম ঝাৰু মাৰি চাফা কৰি থাকে তেনেকুৱা এখন অসমত এনেকুৱা বাট পথৰ দুৰৱস্থা লাজ লাগিবলগীয়া কথা শেষত এটাই কওঁ বিনম্ৰভাৱে অনুৰোধ জনাওঁ তেনেকুৱা এটা বালিজানৰ নিচিনা যাতে ঘটনা সংঘটিত নহয় আৰু আপোনাৰ এই নেশ্যনেল হাইৱেটো আপোনাৰ নিৰ্মাণ কৰা অৱস্থাত মানুহৰ ঘৰলৈ যোৱা যিবিলাক বাট পথ সেইবিলাক কিন্তু সোনকালে কিন্তু চাফা কৰি দিবৰ কাৰণে অনুৰোধ জনালোঁ পাহাৰৰ নিচিনাকৈ আপোনাৰ মাটি দমাই থ'ব নালাগে এতিয়া বাৰিষা আহিবলগীয়া হৈছে আৰু ৰাস্তা কিনাৰত যিবিলাক মানে মাটিৰ দম আছে সেইবিলাক বাৰিষা আপোনাৰ যেতিয়া কিন্তু বৰষুণ দি দিয়ে মাটিবিলাক ৰাস্তাৰ ওপৰলৈ গুচি যোৱাৰ লগে লগে আপোনাৰ ডেইলি 15টা 20টা এক্সিডেণ্ট হয় এনেকুৱা নহওক
অতি সোনকালে পথটো নিৰ্মাণ কৰি দিবলৈ বিনম্ৰভাৱে অনুৰোধ। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম। ফোন নম্বৰ 6001887100 আৰু 6003048093।